মোক মানুহ বনাইছিলে। তো আজি আমি আহিছোঁ স্কুলত যিহেতু অৰুণোদয় আঁচনি 3.2 লঞ্চ আজি আৰু লগতে আপোনালোকে চাব পাইছে গোটেইসকল গোট খাইছে যিহেতু লঞ্চিং 3.0 অৰুণোদয় আৰু এয়া আপোনালোকে চাইছে খুব ভাল লাগিছে যিহেতু আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ ইমান ডাঙৰ এটা পদক্ষেপ প্ৰতি বছৰে লৈ আছে আৰু সেইবাবে আমি খুবেই সুখী আৰু সকলো বেনিফিচিয়াৰী ইতিমধ্যে আহি পালে আৰু লাইভ চলি আছে আপোনালোকে চাব পাৰে খুব ধুনীয়া এটা পৰিৱেশ খুব ভাল লাগিছে। শ্ৰদ্ধা ৰাইজ আমি মাৰ পেটৰ পৰা জন্ম হৈছো আৰু সেই মাক যদি আমি কিবা সহায় কৰিছো সি কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সি কেতিয়াও দুখ হ'ব নোৱাৰে। মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকক চিন্তা কৰোঁ যে এওঁলোকে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই। যদি কোনোবাই মাকৰ পেটৰ পৰা জন্ম হৈছে সেই মাকক সন্মান জনোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কেতিয়াও দুখ হ'ব নোৱাৰে, ই কেতিয়াও পাপ কাম হ'ব নোৱাৰে। যদি ডাঙৰ দীঘল হোৱা আশীৰ্বাদ জনাইছিলে মই কংগ্ৰেছ দলক ক'ব খোজো যে মাক আমি যিমানেই পূজা নকৰোঁ কিয়, মাক আমি যিমানেই সন্মান নকৰোঁ কিয়, মাৰ ধাৰ আমি জীৱনত কেতিয়াও মাৰিব নোৱাৰো। মা সদায় অন্তত 90 গৰাকী মহিলাই হাত উঠাব লাগিব যে আমি অৰুণোদয় পাইছো আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে অৰুণোদয় তৃতীয় আমি আৰম্ভ কৰিম আৰু 40 লাখ মহিলা আমি অৰুণোদয় আঁচনি প্ৰদান কৰিম। যোৱা এটা